ব্ৰহ্মানন্দৰ বুকুত উদিত সূৰ্য আৰু সূৰ্যৰ প্ৰস্ফুটিত কিৰণেৰে সুশোভিত হৈ থকা মাজুলীৰ ভূমি সংৰক্ষণৰ বাবে চৰকাৰে এতিয়া নতুন নীতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰে হেৰিটেজ ব্লক এণ্ড বেল্টৰ অধীনলৈ মাজুলীক অনাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তৰ কাৰ্যসূচীৰ প্ৰথমটো খোজ দিয়া পৰিলক্ষিত হৈছে। কিয়নো মাজুলীক হেৰিটেজ ব্লক এণ্ড বেল্টৰ আওতালৈ অনাটো খুবেই আৱশ্যক আছিল। পূৰ্বে দীৰ্ঘ বছৰৰ পৰা যুগ যুগ ধৰি মাজুলীক যদিও নদীৰ মাজৰ এক সুৰক্ষিত আবেষ্টনীৰ মাজত আছিল, বৰ্তমান কিন্তু সেই পৰিৱেশ নাই। মাজুলী যোৰহাটৰ মাজত দলং নিৰ্মাণৰ যি প্ৰচেষ্টা, উত্তৰ লখিমপুৰৰ সৈতে সংযোগ কৰিব পৰাকৈ ধূনাগুৰি ঘাটত নিৰ্মাণ হৈ থকা দলং নিৰ্মাণৰ প্ৰচেষ্টা চলি থকাৰ সমান্তৰালকৈ মাজুলীলৈ ঢকুৱাখানাৰ দিশেৰে মাজুলীৰ স্থলপথৰ বৰ্তমান যাতায়াতৰ সুবিধা হোৱা পৰিলক্ষিত হৈছে। চাৰিওফালে যাতায়াতৰ পোনপটীয়া যোগাযোগ যেতিয়া হৈ উঠিব, মাজুলীৰ সমাজ ব্যৱস্থালৈ বহুখিনি পৰিৱৰ্তন আহিব পাৰে। ভৌগোলিক তথা মাজুলীৰ ভূমি বিদেশী বনিয়াৰ হাতলৈ যাব পাৰে। এই সকলোখিনি কথা দৃষ্টিগোচৰ ৰাখিয়ে বৰ্তমানৰ বিজেপি শাসিত ৰাজ্য চৰকাৰখনে মাজুলীক হেৰিটেজ ব্লক এণ্ড বেল্ট ঘোষণা জৰুৰী হিচাপে কাৰ্যকৰী কৰা পৰিলক্ষিত হৈছে। মাজুলীৰ সাংস্কৃতিক ঐতিহ্য, মাজুলীৰ ভৌগোলিক ঐতিহ্য, ভৌগোলিক বিভিন্ন ক্ষেত্ৰত আহিব পৰা যিকোনো ভয়াৱহ পৰিস্থিতি ৰোধৰ বাবে মাজুলীত সাংস্কৃতিক দৃশ্যপট অঞ্চল আইন 2006 কাৰ্যকৰী কৰাৰ কাম কৰাটো অতি জৰুৰী আছিল যদিও স্থানীয় লোকৰ অৱহেলা, দীৰ্ঘ বছৰৰ শাসনকালত থকা কংগ্ৰেছ চৰকাৰৰ অৱহেলাৰ বাবে সেই আইনখন আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল। মাজুলীৰ মাটি, পানী, বায়ুৰ সম্পৰ্ক নথকা সংস্কৃতিয়ে মাজুলীৰ প্ৰধান অংগ জনজাতীয় সংস্কৃতিটো আঘাত হনাৰ সময়তেই চৰকাৰে ECF 5441/2024/256 নম্বৰ নিৰ্দেশনা যোগে মাজুলীৰ মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত স্পষ্ট নীতি নিৰ্দেশ জাৰি কৰিছে। সেই অনুসৰি সেই নিৰ্দেশটোত উল্লেখ থকা অনুসৰি এতিয়াৰ পৰা মাজুলীত যিকোনো লোকে ভূমি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। মাজুলীৰ স্থানীয় বাসিন্দাইহে চৰ্ত সাপেক্ষে ভূমিৰ ক্ৰয় বিক্ৰয় কৰিব পাৰিব। মাজুলীত 3টা প্ৰজন্ম ধৰি যিসকল লোক স্থায়ীভাৱে বসবাস কৰি আছে, তেওঁলোকেহে মাজুলীৰ মাটিৰ নামজাৰি বা মাজুলীৰ মাটি পঞ্জীয়ন কৰিব পাৰিব। ইফালে উত্তৰাধিকাৰীৰ আধাৰত নামজাৰিৰ অনুমোদন দিয়াৰ লগতে 3টা প্ৰজন্ম ধৰি মাজুলীত বসবাস কৰি থকা পৰিয়ালৰ মাজত পঞ্জীয়নৰ দলিলৰ জৰিয়তে নামজাৰিৰ অনুমোদন কৰা হৈছে বুলিও উল্লেখ কৰা হৈছে সেই নিৰ্দেশনাত। সেই একেটা নিৰ্দেশনাত বৰপেটা জিলাৰ বৰপেটা টাউন, নগাঁও জিলাৰ বটদ্ৰৱা থানৰ 5 কিলোমিটাৰ দূৰত্বলৈকে মাটিৰ ক্ৰয় বিক্ৰয়ত একেধৰণৰ নীতি নিৰ্দেশনা জাৰি কৰিছে যদিও সমগ্ৰ মাজুলীখনতে যিহেতু সত্ৰানুষ্ঠানেৰে ভৰপূৰ, সেইবাবে মাজুলীৰ সম্পূৰ্ণ গোটেই মাজুলীখনতেই ভূমি ক্ৰয় বিক্ৰয়ৰ শেহতীয়া নিৰ্দেশনা অনুসৰি সমগ্ৰ মাজুলীতে মাজুলীৰ বাহিৰৰ লোকে কোনো কাৰণত মাজুলীত ভূমি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। এই নিৰ্দেশনাতে এতিয়া সত্ৰীয়া বৈষ্ণৱ পীঠক মাজুলীক সংকটৰ পৰা যেন মুক্ত কৰিব সেই আশা ব্যক্ত কৰিছে প্ৰতিগৰাকী সত্ৰাধিকাৰে। কেইবাজনো সত্ৰৰ সত্ৰাধিকাৰৰ মন্তব্য ইতিমধ্যে মাজুলী সংবাদৰ হাতত আহি পৰিছে। মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ মন্তব্য আমাৰ হাতত আহি পৰিছে। গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ আমাৰ হাতত মন্তব্য আহি পৰিছে। আমি তেওঁলোকৰ মন্তব্য শুনাবলৈ যত্ন কৰিম আৰু পৰৱৰ্তী সময়ত কোনে এই মাজুলীৰ নিৰ্দেশনাক লৈ মাজুলীৰ ভূমি ক্ৰয়ৰ ক্ষেত্ৰত নতুন যি নীতি নিৰ্দেশনা আহিছে এই ক্ষেত্ৰত কেনেধৰণৰ মন্তব্য প্ৰদান কৰে সেইসমূহ আমি পৰৱৰ্তী সময়ত শুনাবলৈ যত্ন কৰিম। এতিয়া শুনক মাজুলীৰ সত্ৰাধিকাৰসকলে এই নতুন চৰকাৰৰ এই নতুন নীতি নিৰ্দেশনাক লৈ কি ধৰণৰ মন্তব্য প্ৰদান কৰিছে। অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে, আচলতে ইয়াৰ আগতে ঘোষণা কৰিছিলে, কিন্তু আলোচনাৰ মাধ্যমত ৰৈ গৈছিলে। কিন্তু এইবাৰ সিদ্ধান্ত লৈছে, গতিকে মাজুলীৰ ভূমি ক্ৰয় বিক্ৰয়ৰ যিটো বিষয় সেইটো লৈ পেলাই আমি সন্তোষিত, যিহেতু ইয়াত কোনো ধৰণৰ অন্যান্য লোকসকলে ইয়াত ভূমি ক্ৰয় কৰিব নোৱাৰিব। এই যিটো সিদ্ধান্ত লৈছে এইটোৱে মই ভাবোঁ মাজুলীক সুৰক্ষিত কৰি ৰাখিব আৰু মাজুলীৰ ভূমিখণ্ড যাতে সুৰক্ষিত থাকে সদায়,
সেইটো কাৰণে আমি সদায় সচেতন হৈ থকাৰ প্ৰয়োজনীয়তা আছে আৰু বিশেষকৈ অন্যান্য ফালৰ পৰা চৰ চাপৰিসমূহ যাতে দখল কৰিব নোৱাৰে তাৰ কাৰণেও আমি সতৰ্ক থকাৰ প্ৰয়োজনীয়তা আছে আৰু এই ক্ষেত্ৰতো চৰকাৰৰ বিশেষ ভূমিকা যাতে বিভিন্ন ব্ৰহ্মপুত্ৰৰ মধ্যম অংশতে হওক বা বিভিন্ন খণ্ডত চৰ চাপৰিসমূহ আছে সেইসমূহো যাতে এই ৰক্ষণাবেক্ষণৰ মাজত সুৰক্ষিত হৈ থাকে। অসম চৰকাৰে বিশেষকৈ সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মাজুলী লগতে বৰপেটা বৰদোৱা এই ক্ষেত্ৰকেইখনৰ এই অনুষ্ঠান আৰু আমাৰ মাজুলীৰ এই ভূমিক্ষেত্ৰ এইখিনি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেখেতে আজি কিছুদিনৰ পৰাই প্ৰচেষ্টা চলাই আছিল। গতিকে শেহতীয়াভাৱে আমি জানিব পাৰিলোঁ যে ইতিমধ্যে যিখন ভূমি সংৰক্ষণ আইন সেই আইনখন গৃহীত হৈছে আৰু সেইটো আমাৰ কাৰণে বৰ আমাৰ কাৰণে আনন্দৰ কথা। আমি তাৰ কাৰণে আহ্লাদিত হৈছোঁ আৰু বিশেষতঃ মাজুলীৰ যি ভূমিক্ষেত্ৰ য'ত আমাৰ মাজুলীৰ সত্ৰ নগৰী বা বৈষ্ণৱ নগৰী বুলি যি আমি কোৱা যায় ইয়াৰ যিটো সুৰক্ষা আমি বিচাৰি আছিলোঁ। গতিকে এই ক্ষেত্ৰত এই আইনখনৰ অন্তৰ্ভুক্ত কৰি মাজুলীক যি ভূমি আইনৰ মাজলৈ আনি সুৰক্ষিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পদক্ষেপ ল'লে তাৰ কাৰণে আমি আদৰণি জনাইছোঁ। আৰু এইটো আইনত আমি যিটো পাইছোঁ যে 3টা প্ৰজন্মৰ ভিতৰতহে এইটো মাটি ক্ৰয় বিক্ৰয় হ'ব, বাহিৰৰ পৰা কোনো বহিৰাগত আহি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। এইটো বৰ সুন্দৰভাৱে তেখেতে পদক্ষেপ ল'লে, আইনৰ অন্তৰ্ভুক্ত কৰিলে, যিটো কাৰণে মাজুলী সুৰক্ষিত হ'ব। দ্বিতীয় কথা মই ক'বলৈ বিচাৰিছোঁ যে মাজুলী ইতিমধ্যে আমাৰ সংযোগ যি দলঙৰ যোগেদি আমাৰ যি সংযোগ স্থাপিত হ'বলৈ গৈ আছে, গতিকে এই ক্ষেত্ৰত এই আইনখন আনি এই ঘোষণাটো দি আমাৰ মাজুলীক সুৰক্ষিত কৰিব বুলি আশা কৰিছোঁ। যিহেতুকে এই সংযোগ হৈ যোৱাৰ পিছত তাৰমানে এনেকুৱা হয় যে এই সংযোগ হ'বলৈ যি গৈ আছে তেনেকুৱাতে আমি দেখিছোঁ যে বাহিৰৰ বহু লোকৰ এই মাজুলীৰ ওপৰত দৃষ্টি আছে। গতিকে এই মাজুলীত যাতে মাজুলীবাসীৰ বাদে অন্যই যাতে ইয়াত আহি পেলাই মাটি দখলৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাব নোৱাৰে, এই ক্ষেত্ৰত তেখেতে ঠিক সংযোগ হোৱাৰ আগতে যি আইনী ব্যৱস্থা কৰিলে তাৰ কাৰণে এটা বৰ সুন্দৰ পদক্ষেপ ল'লে আৰু এইটো বৰ সুদূৰ প্ৰসাৰী এটা তেখেতৰ সিদ্ধান্ত বুলি আমি ক'ব লাগিব। তাৰ কাৰণে বাৰম্বাৰ আমি ধন্যবাদ জনাইছোঁ তেখেতক, অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতলৈকে তেখেতে এই মাজুলী বৰদোৱা বৰপেটাৰ ওপৰত যিখিনি সুৰক্ষিত হৈ ৰখাৰ ক্ষেত্ৰত এই ধৰ্মীয় অনুষ্ঠান মাজুলী এই গোটেইখিনি ৰক্ষাৰ ক্ষেত্ৰত যি তেখেতৰ প্ৰচেষ্টা থাকিব সেইখিনি নিশ্চয় তেখেতে ভৱিষ্যতলৈকে ল'ব, তাৰ আমি আশা ৰাখিলোঁ।